নমস্কাৰ ইনফো উইথ ধ্ৰুৱ চেনেলটিৰ পৰা মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে 2025 বৰ্ষৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিবলৈ গৈ আছোঁ। যদি আপোনালোকে এতিয়াও আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক নতুন ভোটাৰ লিষ্ট 2025 চনৰ যি নতুন ভোটাৰ লিষ্ট আছে ইয়াত আপুনি কেনেদৰে আপোনাৰ নাম আছে নাই চাব এই বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টি আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ইয়াৰ বাবে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব। আপুনি তাত গুগলত চাৰ্চ কৰিব লাগিব ceoassam.nic.in এনেকৈ চাৰ্চ কৰি আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াৰ পিছত এটা পেজ খোল খাব, দেখিছেনে? অফিচ অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ। এনেদৰে আপুনি তললৈ দেখিছেনে? স্ক্ৰল ডাউন কৰিবলৈ দেখিব 3 নম্বৰ লাইনত আছে PDF ইলেক্টৰেল নিউ বুলি আছে। এই যে দেখিছে ইয়াত আপুনি ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপুনি PDF ইলেক্টৰেল ফৰ দ্য ইয়াৰ ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব। ইয়াত ষ্টেট এছামিটো আপোনাৰ চিলেক্ট হৈ আহিছে। আপুনি ডিষ্ট্ৰিক্টটো আপুনি জিলাখন আপুনি নিৰ্বাচন কৰিব লাগিব। ইয়াৰ পিছত আপুনি এছেম্বলি ইয়াত আপোনাৰ যি হয় বিধানসভা সমষ্টি সেইটো আপুনি ইয়াত চাৰ্চ কৰি ক্লিক কৰিব লাগিব। এইটো লেংগুৱেজটো এছামিজ কৰি দিব, এছএম কৰি দিব। কেপচা দেখিছেনে? এই কেপচাকেইটা আপুনি বাওঁফালে যি দেখিছে এই বাওঁফালে লিখা আপুনি এলফাবেটকেইটা আপুনি সোঁফালে ঘৰটোত চাই লিখি দিব। লিখি দিয়াৰ পিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰি আহিব। ইয়াত দেখিছেনে পাৰ্ট ডিটেইলছ এনেদৰে আহিছে। গতিকে আপুনি আপোনাৰ যি পুলিং ষ্টেচন আছে এই পুলিং ষ্টেচনটো আপুনি ইয়াত চাই ল'ব। বাওঁফালে যিটো লাইন দেখিছে তাত আপোনাৰ এফালৰ পৰা আহি যাব। ইয়াত আপুনি চাব পাৰিব। এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকক। নাপালে আপুনি গৈ থাকিব, নেক্সট মাৰিব আৰু এনেকৈ বিচাৰি চাওক। আপুনি বিচাৰি পোৱাৰ পিছত আপুনি এনেকৈ কাৰ চেণ্টাৰত ক্লিক কৰি দিব। আপোনাৰ পুলিং ষ্টেচন পোৱাৰ পিছত বাওঁফালে দেখিছেনে? ক্লিক কৰাৰ পিছত এনেদৰে পেজটো লোডিং হৈ আছে। দেখিছেনে? লোডিং হৈ আছে পেজটো। এতিয়া যিটো আপোনাৰ পুলিং ষ্টেচনৰ ভোটাৰ লিষ্টখন আপোনাৰ ইয়াত ডাউনলোড হৈ যাব। লোডিং হৈ আছে যিহেতু। এতিয়া চাব দেখিছে ওপৰত দেখিছে ফাইল ডাউনলোড অ'পেন, আপুনি অ'পেন কৰিব লাগিব। ইয়াত আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত দেখিছেনে এটা নতুন পেজ খোল খাব। দেখিছে এই ভোটাৰ তালিকা 2025 অসম এনেদৰে আহিছে। খণ্ড নম্বৰ থাকিব। এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি আপুনি ইয়াত চাব পাৰিব পুলিং ষ্টেচনৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ দৃশ্য চাব পাৰিব। লগতে এইখন দেখিছে ভোটাৰ তালিকা, নতুন ভোটাৰ তালিকা। ইয়াত আপোনাৰ নাম আছে নে আপুনি ইয়াত চাব পাৰিব। যিহেতু পঞ্চায়ত ইলেকশ্যন সমাগত আৰু ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে নহ'লে মাৰ্চ মাহৰ প্ৰথম ভাগতেই পঞ্চায়ত ইলেকশ্যন হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা দিছে। গতিকে আপুনি তাৰ আগতে আপোনাৰ নাম ভোটাৰ তালিকাত আছে নে আপুনি চাই ল'ব লাগিব। তেতিয়াহে আপুনি এই পঞ্চায়ত ইলেকশ্যনত ভোট দিব পাৰিব। গতিকে আপুনি আপোনাৰ নামটো এনেদৰে ষ্টেপ বাই ষ্টেপ গৈ চাই ল'ব পাৰিব। আৰু ইয়াত ফটো উপলব্ধ আছে, কিন্তু অনলাইন কাৰণে দেখুওৱা নাই। আপোনাৰ যেতিয়া আপুনি এখন ডাক কপি পাব তেতিয়া আপোনাৰ ফটোসমূহ আমি দেখা পাব। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।